2 জুন 2019 দেওবাৰ প্ৰাগ নিউজত সম্প্ৰচাৰিত হৈছিল মাজুলীৰ দলনি সামগ্ৰী সত্ৰৰ সত্ৰাধিকাৰ গিৰীন্দ্ৰ মহন্তৰ খবৰ উমলি যোৱা পজাত এগৰাকী সত্ৰাধিকাৰৰ জীৱন সংগ্ৰামৰ কাহিনী আছিল সেয়া 6 জুন 2019 বৃহস্পতিবাৰ সত্ৰাধিকাৰৰ উৰুখা পজাত জুবিন গাৰ্গ প্ৰাগ নিউজে প্ৰথমে দেখুৱা বাতৰিটো চাই ব্যথিত হৈ শ্ৰী শ্ৰী গিৰীন্দ্ৰ মহন্তৰ ঘৰত উপস্থিত হ'ল জুবিন গাৰ্গ ফুলাম গামোচাৰে জুবিনক সম্ভাষণ সত্ৰাধিকাৰৰ বিনিময়ত প্ৰতি নমস্কাৰ জুবিনৰো সত্ৰাধিকাৰৰ চকু খেমেকা জুবিনো গম্ভীৰ হয়তো সত্ৰাধিকাৰ প্ৰভুৱে ভবাই নাছিল জুবিন গাৰ্গে এদিন তেওঁক বিচাৰি ঘৰলৈ আহিব হয়তো জুবিনেও ভবা নাছিল ধৰ্ম সংস্কৃতি সমাজৰ মাৰ্গদৰ্শকৰ জীৱন যাত্ৰাও যে হ'ব পাৰে কক্ষচ্যুত সত্ৰাধিকাৰক সহায়ৰ আশ্বাস জুবিন গাৰ্গৰ সত্ৰাধিকাৰৰ অৱস্থা খুব ভাল নহয় সো আমি দেখিলোঁ চালুহি আহি আৰু মই ৰাইজক আৰু চৰকাৰৰ বন্ধু জনাম যাতে সত্ৰখনলৈ মন দিয়ে আৰু কেনেকৈ কি কৰিব পাৰি সত্ৰখনৰ উন্নতিৰ বাবে তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'বলৈ অনুৰোধ জনাইছোঁ এনেও বহুত সত্ৰ ইয়াত পানীয়ে খাইছে আগতে চ' যিকেইখন সত্ৰ জীয়াই আছে যিখন ভালকৈ থাকিব লাগে আচলতে আৰু মাজুলীৰ এই সত্ৰৰ কাৰণে ফেমাছ গোটেই পৃথিৱীত শ্ৰী শ্ৰী গিৰীন্দ্ৰ মহন্তৰ উৰুখা পজাৰ প্ৰতি ইঞ্চি বেৰ বা মজিয়াত নিহিত দুখ অনুভৱ কৰিলে জুবিন গাৰ্গে ইফালে সত্ৰাধিকাৰেও কৃতজ্ঞতা জনালে সংবাদ মাধ্যমক যিটো বিলৈ সেই বিলৈটো চাবৰ বাবে তেখেত আহিছে আমাৰ সেইকাৰণে আমি নথৈ আনন্দ আৰু সংবাদদাতাই এইখিনি কাম কৰিলে বিশেষ কাৰণত মাজুলীলৈ গৈ সত্ৰাধিকাৰগৰাকীৰ ঘৰত উপস্থিত হ'ল জুবিন ল'লে পৰিয়ালৰ প্ৰতিজন সদস্যৰ খবৰ অন্তৰংগভাৱে পাতিলে কথা কাম এটাত আহিছিলোঁ ইয়াত আকৌ আহিম নামটো কি চাহ নাখাওঁ যে আমি যাব লাগিব আমি এঘণ্টামান আগতে ভাত খাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সৈতে মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ